মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ অধ্যায় 4 কাৰ্বন আৰু ইয়াৰ যৌগ এই পাঠটো কিছু আলোচনা কৰিম। প্ৰথমতে কাৰ্বননো কি ইয়াক আমি জনাটো অতি প্ৰয়োজন। কাৰ্বন হৈছে এটা মৌল। ইয়াৰ পাৰমাণৱিক সংখ্যা 6 হয়। Carbon is an element and its electronic configuration atomic number is 6 and its electronic configuration will be 2,4 অৰ্থাৎ কাৰ্বনৰ বহিঃখোলত 4টা ইলেক্ট্ৰন থাকে। সেয়েহে ই অন্য মৌলৰ পৰমাণুৰ সৈতে 4টা ইলেক্ট্ৰনৰ সমভাগ কৰি ই সহযোজী বান্ধনি গঠন কৰে। আমি ৰসায়ন বিজ্ঞানত বান্ধনি দুই প্ৰকাৰৰ পাওঁ, সহযোজী বান্ধনি আৰু আয়নীয় বান্ধনি। কিন্তু কাৰ্বনৰ ক্ষেত্ৰত আমি সহযোজী বান্ধনি দেখিবলৈ পাম। কাৰ্বনে প্ৰকৃতিত বিভিন্ন ধৰণৰ যৌগ গঠন কৰে। ইয়াৰ ভিতৰত কিছুমান জৈৱ যৌগ হয়, কিছুমান অজৈৱ যৌগ। এতিয়া জৈৱ যৌগ বুলি ক'লে আমাৰ জীৱিত পদাৰ্থবিলাক যিবিলাক যৌগৰে গঠন হয় সেইবিলাক হৈছে জৈৱ যৌগ। যেনে আমাৰ জীৱিত শৰীৰত কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ এইবিলাক থাকে। এইবিলাক যৌগতো কাৰ্বন জড়িত হৈ থাকে। ঠিক তেনেদৰে অজৈৱ যৌগ যেনে কাৰ্বন ডাই অক্সাইড, কাৰ্বনেট, কাৰ্বন মনক্সাইড এইবিলাকতো কাৰ্বন জড়িত হৈ থাকে। এতিয়া জৈৱ যৌগ যিমানবিলাক আছে প্ৰকৃতিত প্ৰায় 95% জৈৱ যৌগৰ লগত কাৰ্বন জড়িত হৈ থাকে। গতিকে জৈৱ যৌগৰ অধ্যয়ন আহিছে জৈৱ ৰসায়ন। এতিয়া জৈৱ ৰসায়ন বুলি ক'লে আমি কাৰ্বনৰ ৰসায়ন বুলিও ক'ব পাৰোঁ, কাৰণ প্ৰকৃতিত যিমানবিলাক জৈৱ যৌগ আছে প্ৰায়ভাগতে কাৰ্বন থাকে। গতিকে আমি জৈৱ যৌগৰ অধ্যয়ন বুলি ক'লে আমি কাৰ্বন যৌগৰ অধ্যয়নৰ কথাকেই ক'ব পাৰোঁ। বা জৈৱ ৰসায়ন বুলি ক'লে কাৰ্বন ৰসায়ন বুলিও ক'ব পাৰোঁ। প্ৰথমে আমি কাৰ্বনৰ বান্ধনিৰ ওপৰত কিছু আলোচনা কৰিম। কাৰ্বনৰ বান্ধনি বুলি ক'লে তাত সহযোজী বান্ধনিহে থাকে। এতিয়া সহযোজী বান্ধনি কি? দুটা মৌলৰ পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ যি বান্ধনিৰ সৃষ্টি হয় তাক সহযোজী বান্ধনি বোলে। এতিয়া এই সহযোজী বান্ধনি তিনি প্ৰকাৰৰ। প্ৰথমটো হৈছে এক সহযোজী বান্ধনি, দ্বিতীয়টো হৈছে দ্বি সহযোজী বান্ধনি আৰু তৃতীয়টো হৈছে ত্ৰি সহযোজী বান্ধনি। এতিয়া এক সহযোজী বান্ধনি বুলি ক'লে কি বুজো? দুটা মৌলৰ পৰমাণু বা দুটা কাৰ্বনৰ মাজত এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈ যি সহযোজী বান্ধনিৰ সৃষ্টি হয় তাকে এক সহযোজী বান্ধনি বোলে। এতিয়া এক সহযোজী বান্ধনি আমি কিদৰে বুজাম? এক সহযোজী বান্ধনি বুলি ক'লে আমি এডাল আঁচ অৰ্থাৎ এডাল ছিংগল লাইনেৰে আমি বুজাওঁ। এই ছিংগল লাইনডাল দুটা মৌলৰ পৰমাণুৰ মাজত আমি বহুৱাই দিওঁ। আমি ইয়াত কিছুমান উদাহৰণ দেখুৱাম যে যিবিলাক যৌগত এক সহযোজী বান্ধনি দেখিবলৈ পাওঁ। এতিয়া প্ৰথমে আমি হাইড্ৰজেন অণুৰ কথাকে উদাহৰণ হিচাপে ল'লোঁ। হাইড্ৰজেন অণু H2 কিদৰে গঠন হয় আৰু তাত কি বান্ধনি দেখিবলৈ পাওঁ? হাইড্ৰজেন অণু H2 অণু কিদৰে গঠন হয় আৰু তাত কি বান্ধনি থাকে? H2 অণু গঠন হ'বলৈ হ'লে দুটা হাইড্ৰজেন পৰমাণু লাগে আৰু হাইড্ৰজেনৰ এটমিক নাম্বাৰ 1 হয় আৰু বহিঃখোলত এটা ইলেক্ট্ৰন থাকে, তাক আমি H আৰু এই ডটটোৰে এটা ইলেক্ট্ৰনক বুজাইছে প্লাছ যিহেতু দুটা হাইড্ৰজেন থাকে আমি দুটা হাইড্ৰজেন এনেকৈ যোগ কৰি ল'ম। হাইড্ৰজেনৰ বহিঃখোলত এটা ইলেক্ট্ৰন থাকে, তাক আমি এটা ডটেৰে দেখুৱালোঁ। এতিয়া এই দুইটা হাইড্ৰজেনক যদি চাওঁ, এই দুইটা হাইড্ৰজেনকেই প্ৰতিটোকে সুস্থিৰ হ'বলৈ দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন। গতিকে ইহঁতক আৰু এটাকৈ ইলেক্ট্ৰনৰ প্ৰয়োজন আছে। এই হাইড্ৰজেনকো এটা ইলেক্ট্ৰন লাগিব আৰু এইটোকো আৰু এটা ইলেক্ট্ৰন লাগিব। গতিকে ইহঁতে দুয়োটাই কি কৰিব? ইলেক্ট্ৰন শ্বেয়াৰ কৰিব। কেইটাকৈ? এটাকৈ ইলেক্ট্ৰন শ্বেয়াৰ কৰিব।
এই হাইড্ৰোজেনটোৱে নিজৰ ইলেক্ট্ৰনটো ইয়াত থ'লে, এই হাইড্ৰোজেনটোৱে এই নিজৰ ইলেক্ট্ৰনটো ইয়াত থ'লে। এতিয়া দুইটাৰে মাজত এই ইলেক্ট্ৰনটো কেনেকৈ শ্বেয়াৰ হৈছে, এইদৰে শ্বেয়াৰ হৈছে। অৰ্থাৎ দুইটাৰে মাজত এজোৰ ইলেক্ট্ৰন কি হৈছে, শ্বেয়াৰ হৈছে, ভাগ বতৰা হৈছে। ঠিক তেনেদৰে হাইড্ৰোজেন আৰু হাইড্ৰোজেনৰ মাজত এডাল এক বান্ধনি আমি দেখিবলৈ পাওঁ। অৰ্থাৎ এজোৰ ইলেক্ট্ৰন যেতিয়া শ্বেয়াৰ হয় তাত এক বান্ধনি থাকে। অৰ্থাৎ এক বান্ধনিডালে এজোৰ ইলেক্ট্ৰনক বুজাই থাকে। আৰু এবাৰ কৈ দিছোঁ যে হাইড্ৰোজেনক সুস্থিৰ হ'বলৈ দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন। ই হিলিয়ামৰ কাষত আছে, গতিকে হিলিয়ামৰ সুস্থিৰ বিন্যাস লাভ কৰিব বিচাৰে, আৰু ইও হিলিয়ামৰ সুস্থিৰ বিন্যাস লাভ কৰিব বিচাৰে। যিহেতু এটাকৈ ইলেক্ট্ৰন আছে দুইটাৰে, আৰু এটাকৈ ইলেক্ট্ৰনৰ প্ৰয়োজন, অৰ্থাৎ দুটা ইলেক্ট্ৰন হ'ব লাগিব। সেয়েহে দুয়োটা হাইড্ৰোজেনে এটা এটাকৈ ইলেক্ট্ৰন শ্বেয়াৰ কৰি মুঠ দুটা ইলেক্ট্ৰন কি কৰিছে, সমভাগ কৰিছে ইহঁতে, আৰু এক বান্ধনি গঠন হৈছে।